নুমলীগড়ত বানাক্ৰান্ত জনসাধাৰণৰ কাষত সাংসদ তথা এপিচিচিৰ সভাপতি গৌৰৱ গগৈ। নুমলীগড় উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ বান সাহায্য শিবিৰত কালি মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা উপস্থিত হোৱাৰ পিছত আজি এপিচিচিৰ সভাপতি তথা যোৰহাট লোকসভা সমষ্টিৰ সাংসদ গৌৰৱ গগৈ উপস্থিত হৈ বৰ্ণাঢ্য জনতাৰ সৈতে মত বিনিময় কৰে। ৰাইজৰ দুখ দুৰ্দশাৰ বুজ লয়। সংবাদ মাধ্যমক সম্বোধন কৰি গৌৰৱ গগৈয়ে বৰ্ণাঢ্য জনতাই উপযুক্ত ক্ষতিপূৰণ বান সাহায্য নোপোৱাৰ অভিযোগ কৰে। চৰকাৰে উন্নয়ন হৈছে বুলি ঢাক ঢোল বজালেও বিশুদ্ধ খোৱা পানী ৰাস্তা ঘাট আদিৰ উন্নয়ন হোৱা নাই বুলিও মন্তব্য কৰে। গাঁৱৰ ৰাস্তাখিনি যে এতিয়াও নাই, গাঁৱৰ ভিতৰত এতিয়াও যে লাইট নাই, গাঁৱৰ ভিতৰত নামঘৰৰ কাম এতিয়াও অধুৰা হৈ আছে, গাঁৱৰ ভিতৰত বেছিভাগ মানুহে খোৱা পানী পোৱা নাই, এইখিনি কথা তেওঁলোকে কৈছে। বাগানৰ ভিতৰত কাম কৰাৰ বাহিৰে তেওঁলোকে আৰু বেলেগ কোনো ধৰণৰ উপাৰ্জন কৰিবলৈ এটা সুবিধা পোৱা নাই। তো কিমান কষ্টত তেওঁলোকে আছে আৰু বাস্তৱ আমাৰ অসমৰ গাঁৱৰ বাগানৰ শ্ৰমিকসকলৰ বাস্তৱ পৰিস্থিতি আমি বুজ লৈছোঁ। নহ'লে কেমেৰা টিভি চালে যেন এনেকুৱা লাগে, চৰকাৰৰ কথাবোৰ শুনিলে এনেকুৱা যে লাগে যে গাঁৱৰ মানুহৰ কোনো অভাৱ নাই। কিন্তু গাঁৱৰ মানুহৰ লগত যেতিয়া আমি ইয়াত আহিছোঁ, এতিয়াই গম পাইছোঁ যে কিমান তেওঁলোকৰ অভাৱ বা সমস্যা আছে। বানপানী এইবাৰ এই অঞ্চলত অলপ বেছি হৈছে। আমি ভাবিছিলোঁ যে ইতিমধ্যে আমাৰ অসমত কোনোবা এটা ঠাইত অমিত শ্বাহ ডাঙৰীয়া কোৱাৰ দৰে ডাঙৰ এটা বিশাল পুখুৰী আমি দেখা পাম, যি পুখুৰী নিৰ্মাণ হৈ যোৱাৰ পিছত গোটেই সেই অঞ্চলৰ বানপানী গৰাখহনীয়া সমস্যাটো সমাধান হ'ব। আজিৰ তাৰিখত আমি দেখা পোৱা নাই। কেন্দ্ৰ চৰকাৰৰ পৰা ৰাজ্য চৰকাৰে পুঁজি অনাত ব্যৰ্থ হৈছে বুলি মন্তব্য কৰে। অমিত শ্বাহে অমৃত সৰোবৰৰ পুখুৰী খান্দিছে, কিন্তু কোনো সুফল পোৱা নাই বুলি মন্তব্য কৰে। অমৃত সৰোবৰৰ আঁচনি ল'ব লাগে বুলি অমিত শ্বাহক কোনে বুদ্ধি দিলে বুলিও কটাক্ষ কৰে। কংগ্ৰেছে অকলে নিৰ্বাচন নেখেলে, কিন্তু দলটোক সক্ৰিয় কৰাৰ পক্ষত গৌৰৱে কাম কৰি যাব বুলিও সাংসদগৰাকীয়ে মন্তব্য কৰে। আলফা শিবিৰত আক্ৰমণ সন্দৰ্ভত অসমৰ মুখ্যমন্ত্ৰীৰ পৰা নহয়, আমি কেন্দ্ৰীয় চৰকাৰৰ পৰা স্পষ্টীকৰণ বিচাৰোঁ বুলি মন্তব্য কৰিছে। যে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ চৰকাৰ অহাৰ পিছত কেন্দ্ৰীয় চৰকাৰৰ পৰা অসমৰ দুখীয়া মানুহৰ খবৰ ল'বলৈ কোনোৱে নাই, বিষয়াখিনি কোনোও নাই। আৰু সেইকাৰণে হ'ব পাৰে যাৰ ফলত যেতিয়া বানপানী অন্য ৰাজ্যত হয়, কেন্দ্ৰীয় চৰকাৰ নিজৰ ফালৰ পৰা বাহিৰৰ ৰাজ্যক বেছি সহায় কৰে। আৰু আমাৰ অসমৰ ৰাজ্যত আমাৰ সম্পৰ্কত ক'ব যে অসমৰ ৰাজ্যৰ ওচৰত যি SDRFৰ ৰাজ্য চৰকাৰৰ যি পুঁজি আছে তাৰ পৰাই খৰচ কৰক। ৰাজ্য চৰকাৰ বানপানী গৰাখহনীয়াৰ ক্ষেত্ৰত কেন্দ্ৰীয় চৰকাৰৰ পৰা পৰ্যাপ্ত সহায় আনিবলৈ ব্যৰ্থ হৈছে। মিত্ৰতা প্ৰসংগত আমি দিনে দিনে য'তে যাওঁ স্থানীয় সাংবাদিকখিনি একেখিনি কথা শুনে। অলপ দিন আগতে গুৱাহাটীত নাগৰিক মঞ্চতে আমি ক'লোঁ যে কংগ্ৰেছে অকলে নিৰ্বাচনটো নেখেলে, কিন্তু কংগ্ৰেছে নিজৰ দলটোক আৰু শক্তিশালী নিশ্চয় কৰিব লাগিব। আলফা সম্পৰ্কত আমি স্পষ্টীকৰণ বিচাৰোঁ, কেন্দ্ৰীয় চৰকাৰৰ পৰা স্পষ্টীকৰণ বিচাৰোঁ। বিভিন্ন কথা বিভিন্ন অভিযোগ সামাজিক মাধ্যমত ওলাই আছে, কিন্তু আমি স্পষ্টীকৰণ কেন্দ্ৰীয় চৰকাৰৰ পৰা বিচাৰোঁ। আমি ৰাজ্য চৰকাৰ মুখ্যমন্ত্ৰী কি কৈছে কি নাই কোৱা সেইটো গুৰুত্বপূৰ্ণ নহয়। কেন্দ্ৰীয় চৰকাৰে স্পষ্টীকৰণ দিয়ক যে যদি আলফা শিবিৰৰ ওপৰত আক্ৰমণ হৈছে, আলফাৰ কোন কোন বিষয়ৰ ওপৰত আক্ৰমণ হৈছে, কোনোবা ইনজাৰ্ড হৈছে বা কোনোবা ফেটেলিটি হৈছে, গোটেই তথ্যখিনি ৰাইজৰ সন্মুখত জনোৱাটো বৰ্তমান কেন্দ্ৰীয় চৰকাৰৰ গৃহ বিভাগৰ আৰু আমাৰ ডিফেন্স মিনিষ্টাৰ ৰাজনাথ সিং ডাঙৰীয়াৰ বিশেষ দায়িত্ব মই ভাবোঁ। বিশ্বনাথত চাৰিটাকৈ খিলঞ্জীয়া গোৰ্খা পৰিয়ালক অপদস্থ কৰা জিলা আয়ুক্তক বদলি কৰিলে, কিন্তু নিলম্বন নকৰিলে। বিশ্বনাথত শাসকীয় দলৰ বলিষ্ঠ জনপ্ৰতিনিধি থকাৰ পিছতো থলুৱা লোকৰ ওপৰত কৰা এই আচৰণেই চৰকাৰৰেই কুচক্ৰান্ত বুলি অভিযোগ কৰে জল জীৱন মিছনৰ চৰ্দাৰ বুলি আখ্যা মন্ত্ৰী জয়ন্ত মল্লবৰুৱাক। নুমলীগড়ৰ পৰা আছিকুল আলী ৰিপৰ্টাৰ লাইভ অসম।